শিৰৰ ধাৰ্য কৰি গুৰুৰ বাক্য পালন কৰিব লাগে আৰু সেই গুৰুৰ বাক্য শিৰৰ ধাৰ্য কৰি কৃষ্ণই তেওঁৰ বান্ধৱসকলক লৈ সুদামা আদি কৰি বলৰাম সহিতে যিমানখিনি কৰিব লগা গুৰুৰ বাক্য এটাও লংঘন নকৰাকৈ তেওঁলোকে কাম কৰি গৈছিল আৰু এইকাৰণে গুৰুৰ কৃপা মিলিছিল আৰু গুৰুক বিদায়ৰ সময়ত গুৰু ঋণৰ ক্ষেত্ৰত বা গুৰুক দিব লগাৰ ক্ষেত্ৰত তেওঁ নিজেই ক'ব পাৰিছিল যে গুৰু আপোনাৰ ওচৰত আমি আৰু কিবা দিব লগা ৰৈ থাকিল যদি আমাৰ অপৰাধ নিশ্চয় থাকি যাব যদি আপোনাৰ মনত কিবা ৰৈ থাকে তেতিয়াহ'লে আমি গুৰুৰ পৰা সেই কৃপাখিনি আমি পোৱাৰ পৰা বঞ্চিত হ'ম গতিকে আপুনি কৃপা কৰি কওক এই বুলি গুৰুক ক'ব পাৰিছিল গতিকে শিষ্য হ'লে গুৰুক ঠিক তেনেধৰণে গুৰুৰ কৃপাৰ পাত্ৰ হ'ব লগা হ'লে গুৰুক ঠিক তেনেদৰে সানুনয়ে বিনয়ে ক'ব পাৰিব লাগিব তেতিয়াহে গুৰুৰ কৃপা মিলে বুলি কৈছে ভগৱানে সুন্দৰকৈ কওঁ আছে এই গুৰুদেৱ আপোনাক কি লাগব যি লাগে মই তাকে দিম কিন্তু আমিতো নোৱাৰিম আমাৰ এইখিনি সাধ্য নাই সেই হিচাপে গুৰুও ভাবিব লাগিব যে ইয়াৰ পৰা এইখিনিহে আমাৰ প্ৰাপ্য খুজি পাম গুৰু শিষ্যৰ যিটো মিলন সেইটো মহামিলন বুলি এটা গুৰু পৰম্পৰা আছিলতো কিন্তু এই প্ৰশ্নটো ঠিকে কৈছা ঘটনা হ'ল কি যে ভগৱন্তৰ স্বয়ং তাতে আছে গুৰু গৃহত এতিয়া পঢ়া শেষ কৰি গৃহ ঘৰলৈ আহিব গৃহ অভিমুখে আহিব